তিনিচুকীয়াৰ এটা অন্যতম বেচৰকাৰী সামাজিক সংস্থা হ'ল উন্নয়ন NGO। প্ৰতিষ্ঠা কালৰে পৰা এই সংস্থাটোৱে বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত উপস্থিত হৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে আৰ্থিক দুৰৱস্থা ছাত্ৰ-ছাত্ৰীসকলক বস্ত্ৰ, স্কুল বেগ, স্কুল জোতা আদি বিভিন্ন ধৰণৰ সা-সামগ্ৰী প্ৰদান কৰি সহায় সহযোগিতা আগবঢ়াই আহিছে। ঠিক তেনেধৰণৰ কাৰ্যসূচীৰে দেওবাৰে শুকান পুখুৰী ৭ নম্বৰ লাইনত উন্নয়ন NGOৰ সভাপতি টংকেশ্বৰ সাহু আৰু সম্পাদক কমল মালিসহ এটা স্বজাতি দল উপস্থিত হৈ প্ৰতিকূল বতৰৰ মাজতে উক্ত অঞ্চলৰ ৰাইজ, বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বাস্থ্য আৰু শিক্ষাৰ উন্নয়নৰ দিশত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত অঞ্চলটোৰ অতিকৈ আৰ্থিক দুৰৱস্থাত থকা 21 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক উন্নয়ন NGO সংস্থাৰ তৰফৰ পৰা জোতা প্ৰদান কৰা হয়। তাৰ পাছতে স্বাস্থ্যৰ লগতে শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে জীৱন ধাৰণ কৰিলে বিভিন্ন বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাই সুস্বাস্থ্যকৰ পৰিৱেশ গঢ় লৈ উঠিব পাৰি, লগতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ দিশত কেনেকৈ আগুৱাই যাব পাৰে তাৰ ওপৰত সংস্থাটোৰ বিষয়ববীয়াসকলে ভাষণ প্ৰদান কৰে। স্কুললৈ নপঠিয়াব, গতিকে ল'ৰা-ছোৱালী কেতিয়াও স্কুল নাযায়। আমিও সৰু আছিলোঁ, আমিও স্কুল পঢ়িব টান পাওঁ, আমিও স্কুল যাবলৈ টান পাওঁ, খেলিব ভাল পাওঁ, ফূৰ্তি কৰি টাইম পাছ কৰিব ভাল পাওঁ। কিন্তু যেতিয়া আমি পঢ়ি ওলাই যাওঁ তাৰপিছত অনুভৱ কৰোঁ যে পঢ়াৰ সেই সময়ত যদি আমি নপঢ়িলোঁ আমি কি হ'লোঁ। গতিকে পঢ়াৰ মূল্যটো সেই সময়ত নুবুজে। গতিকে গাৰ্জেনে যিবিলাক ইয়াৰ স্কুল আমাৰ ল'ৰা-ছোৱালীবিলাকৰ গাৰ্জেন আছে, অভিভাৱক আছে, তেওঁবিলাকে বুজিব লাগিব। আৰু উদ্দেশ্য সেইটোৱেই যে গাৰ্জেনসকলক মতা হৈছে আৰু যদি কোনোবা স্কুল ঘৰত কোনোবা আছে তেওঁবিলাকক এই বিষয়টো বিশেষ গুৰুত্ব দিব লাগে। ছাত্ৰ-ছাত্ৰীবিলাকক স্কুল পঠাব লাগে, কাৰণ ভৱিষ্যত জন্ম দিলেই ল'ৰা-ছোৱালীক জন্ম দিলেই মাক দেউতাকৰ কাৰ্য শেষ হৈ নাযায়। তেওঁৰ পোহপাল দিলেই ডাঙৰ হয়, যেতিয়ালৈকে তাক মানুহ হিচাপে গঢ় দিয়া নাযায়। মানুহ সমাজত এটা মানুহৰ গড় অকল নাক, মুখ, কাণ, চকু থাকিলেই মানুহ হৈ নাযায়। শিক্ষা গ্ৰহণ কৰিবই লাগিব। শিক্ষা গ্ৰহণ কৰিলেহে এটা মানুহৰ সমাজত এটা মানুহৰ স্থান পাব পাৰি। গতিকে আমি ভাবোঁ যে আজি উন্নয়ন NGOৰ ফালৰ পৰা আমি যিটো চেষ্টা কৰিছোঁ বা সামান্য প্ৰচেষ্টা এটা কৰিছোঁ যে ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ যোৱাটো কোনো ধৰণৰ ক্ষতি কৰিব নালাগে। গাৰ্জেনসকলে বিশেষকৈ গুৰুত্ব দিব লাগে যে ছাত্ৰ-ছাত্ৰীসকল বা ল'ৰা-ছোৱালীসকল স্কুলত পঠাব লাগে। পঠাবনে আপোনালোকে? পঠাব নাই? পঠাব স্কুল ল'ৰা-ছোৱালীয়ে। কাৰণ যেতিয়া আপোনালোকে পিছত অনুভৱ কৰিব, আজি চাওক কিছুমান দেউতাকে, মোৰ দেউতাই যদি মোক নপঢ়ালে, এটা কথা কৈছোঁ, মই যদি বুজিলোঁ অনুভৱটো, মই বুজিলোঁ মোৰ ল'ৰাটোক মই যেনে তেনে পঢ়াই মেলি তাক মেট্ৰিক পাছ কৰালোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰালোঁ, ডিগ্ৰী পাছ কৰালোঁ, সি যদি কিবা এটা ভাল চাকৰি পালে বা ভাল এটা ব্যৱসায় কৰিলে, সি গোটেই পিছৰ পৰ্যায়টো হেৰিখিনি সেই দুখটো আঁতৰি যাব। কিন্তু মই যদি ভাবোঁ যে মোৰ ল'ৰাটো, মই এটা ভাৱ আছিলে বাগানত, মই বাগানলৈ জন্ম হোৱাৰ কাৰণে বেতজান বাগানৰ কাষতে মই চব জানো যে আমিনো ক'ত আৰু ডাঙৰ মানুহ হ'ম, আমিতো বাবু হ'ব নোৱাৰিম বা আমি হেৰি ডাঙৰ মানুহ হ'ব নোৱাৰিম। আমদাৰ আদমি বাগানে কাম কৰে লাগি হিৱাই পারমেট হব এরকম সেরকম বার্তা হইলা না। এই ভাবধারা বদলি करे लगी। अब बदली होते बोल के आज समाज में बहुत लड़ा छोली बाहर निकल जाते ওই আসতে যে এই ভাবধারাটাকে বদলি করে লাগে সবকে। আমরা তো কাহা এখন বেটি ছুয়া জনগিলা থাকেলা দুসরা ঘর চুলহায় তো ফুকে লাগি এই শব্দটা ব্যবহার হইলা না। একটা বেটি ছুয়া এখন MLA MP मास्टर से लेके बहुत बड़ा बड़ा ऑफिसर होते DC ADC लोके पहुंचते और ওই आदमीগুলা যখন ওরকম হবে তো সমাজটাকে একটা পরিবর্তন হবে। বুঝপালি বার্তা ওই আসতে আমরাকে পড়াটা খুবই গুরুত্ব। কোনো ধরনের স্কুল ক্ষতি করার কোনো প্রশ্ন নাহে, সকলো ল'ৰা ছোৱালী স্কুল যাবই লাগিব। আৰু আজি মহিলা হোক পুৰুষ হোক সকলো ল'ৰা ছোৱালীয়ে মানে ভৱিষ্যতত খুব ডাঙৰ এটা আমাৰ দেখিবই পাইছোঁ, আপোনালোকে গম পায় বহুত ল'ৰা ছোৱালী পঢ়ি লিখি সমাজত এটা স্থান দখল কৰিছে। চেঞ্জ যদি বিচাৰে, নিজৰ ঘৰখনৰ যদি পৰিৱৰ্তন বিচাৰে, নিজৰ এজন গাৰ্জেনে নিজৰ ঘৰখনৰ যদি পৰিৱৰ্তন বিচাৰে, তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীক পঢ়াবই লাগিব। আৰু সি পঢ়ালে নালাগে চাকৰি পাবলৈ, চাকৰি যদি নাপায়ো সি তথাপি তাৰ জ্ঞান বা বুদ্ধি এজন অশিক্ষিত মানুহতকৈ বহুত বেছি হ'ব। আৰু সি নহয় কিবা এটা নহয় কিবা এটা ব্যৱসায় বাণিজ্য কৰি বা যিকোনো কাম কৰি প্ৰাইভেট কোম্পানীত কাম কৰি হ'লেও ঘৰখনক যদি 300 টকা পানোতে পাৰ ডে 300 টকা যিটো মানে পাইছে সি 1000 পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰি মই আজি চমুকৈ দুই এষাৰ কৈ লৈছোঁ। মই আজি খুব আনন্দিত পাইছোঁ আপোনালোকে যে এই মঞ্চত উপস্থিত হৈ আমাৰ
তাৰ বাবে মই অশেষ ধন্যবাদ। আৰু মানে কিবা এটা ভাল লগা এটা হেৰি দিশ এটা পাইছোঁহি। মই বহুখিনি কষ্ট কৰিছিলোঁ ল'ৰা ছোৱালীখিনিৰ কাৰণে, কাৰণ এখন স্কুল ধ্বংস হোৱাটো মই নিবিচাৰোঁ, এখন স্কুল উন্নত হোৱাটো মই বিচাৰিছিলোঁ। গতিকে তেওঁলোকে পেৰেণ্টছেও ক'ব, ল'ৰা ছোৱালীও ক'ব, মই যিখিনি কষ্ট কৰিছোঁ মই সেইখিনি ফল মই পাবই লাগিব। 2 নম্বৰ কথা, শাস্ত্ৰীনগৰ প্ৰাথমিক বিদ্যালয়তে পঢ়ি এডভোকেট হৈছে, মই যদি মিছা কৈছোঁ চানমাৰিতে মানে চাইনবোৰ্ড লগোৱা আছে। তাৰ উপৰি ডক্টৰ, ইঞ্জিনিয়াৰ বা আদি কৰি বেংকৰ চাকৰিৰ পৰা আদি কৰি পুলিচৰ চাকৰিৰ পৰা আদি কৰি সকলো শাস্ত্ৰীনগৰ প্ৰাথমিক বিদ্যালয়তে হৈছে। মই সেইটো আজি পৰম ভাগ্য বুলি ক'ব লাগিব আৰু খুব ভাল লাগিছে। তাৰমানে তেনেকৈ চাবলৈ গ'লে গাৰ্লছতে হওক, DBCতে হওক, আমি আজিলৈকে শুনা নাই, কিন্তু শাস্ত্ৰীনগৰ মই পৰম মানে আজি মই ডাঠি ক'ব পাৰোঁ যে এই বিদ্যালয়ত পঢ়ি শুনি ভাল ল'ৰা ছোৱালী হৈ ওলাই আহিছে। গতিকে মই আশা কৰোঁ আপোনালোকৰ ল'ৰা ছোৱালীও আজি হয়তো নাই যোৱা, কাইলৈ পৰহিলৈ যাব, বুজি পাব যেতিয়া, তেতিয়া তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই ভাবিলোঁ। আৰু তৃতীয় কথা হ'ল, মই বহুখিনি সংসদৰ মানে হেৰি লৈছিলোঁ, সহায় লৈছিলোঁ, যেনেকৈ NGOৰ তেওঁলোকৰ সহায় মই মানে পাইছোঁ আৰু লৈও আছোঁ। তাৰ উপৰি আচ্ছা হওক, মৰাণ সম্প্ৰদায়ৰ মানে ছাত্ৰ সন্থা হওক, মই সকলোৰে লগত এই সমস্যাটো সমাধান কৰিবলৈ বিচাৰি চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টাৰ পথ তেনেকৈ বিচাৰি পোৱা নোপোৱাৰ মাজতে আৰু যি কি নহওক লাগিলে মই কৈ থাকিলে কথাখিনি বেছি হৈ গৈ থাকিব। আৰু মই ভাবিছোঁ যে এতিয়া যিখিনি গাৰ্জেন উপস্থিত হৈ আছেহি তেওঁলোকে গোটেই কথাখিনি আমাৰ উন্নয়ন সমন্বয়কসকলে কথাখিনি বুজাই ক'লে, গোটেইখিনি বুজি পাইছে। আৰু মই ভাবিছোঁ যে আজিৰ দিনটোৰ পৰাই সকলোৱে যাতে ল'ৰা ছোৱালীখিনি সময়মতে পঠিয়ায় আৰু আমাৰ যাতে এই সমস্যাটো আৰু কোনোদিনে নোলায়, তাৰ বাবে মই সকলোকে আদেশ নহয় মোৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ। আৰু এই সুযোগতে আমাৰ পৰম শ্ৰদ্ধাৰ টংকেশ্বৰ ডাঙৰীয়া উপস্থিত হৈ খুব ভাল লাগিছে। আৰু ময়ো তেওঁলোকক এটা অনুৰোধ জনাইছোঁ, আমাৰ বিদ্যালয়ৰ বৰ দুখৰ কথা, বাইপাছৰ কিনাৰতে হ'ল আৰু সেই সূত্ৰে बाउंड्री वॉल तो जदी दिबो नहीं गमे नहीं मास्टर के अकाउंट में महीना हले पैसा डूबे के तो नहीं पड़ाती खाना पीना सब चावल तो नाम से लड़ा साली के कपड़ा हो गए किताब सब वस्तु स्कूल में पहुंच जाते तो निजर लड़ा साली के नहीं पठाबी तो तोर लॉस आए वार लॉस नहीं हुई कुछ बात नहीं वार नाम से सब आते वार नाम से खाना भी आते गमे नहीं कपड़ किताब सब एवरीथिंग आते तो तोर लड़ा साली के जदी भेजाबा क्लास 8-9 तक ले ऐसे पढ़ जाए बिना खर्चा में, खाली तोरा दायित्व लेके लगी एक दिन में एक झोट करके निकलो ना, जाके एक झोट जाके पहुंचाए आओ। इतना बड़ा लाइन में तोरा लाइन में कि सबे काम जाला निकी है यहाँ लोरा गिला वही तो के मुँह बोलते ही लोरा गिला के मुँह बीच बोली तो तेरे लोरा गिला में एक एक झोट जाके पहुंचाया ना पारी नहीं बहुत संभव है ना बोलो तो आज क्यों मीटिंग कर ले क्यों बोलना आहे कोनो पार्टी मीटिंग कर ले एखन हले भीड़ लग जाते आज যদি নিজের লড়া ছোৱালীকে পঢ়া লিখা ক্ষেত্র में যদি তোরা নাই सोच पाए आज मैंने पढ़ा लिखाटा आज के दिन में सर्वश्रेष्ठ बोले एकदम सब कुछ ওইটাই লাগে पढ़ा लिखाई লাগে पढ़ा लिखा के অবিহনে एकदम आदमी जीरो गम्बा था ना बिकाके नहीं होबे साहस से नहीं कारो संग बातें करे आदमी थोड़ा आगे बोलते ना दवाईटाও খাই करने माने কখন খাইলে কখন নাই ওটাও গম না পাই तो समस्या मैं आगे जोनटा सुनी रही तो भेजा एक जितना के स्टूडेंट है किनार किनार एक जन जो गार्जियन निकले किनार किनार स्कूल तक पहुंचाए देख पारे तब अनेक टाइम में एक किनार से जब लाइने लाइने करके आ जाए और बोल के स्कूल रास्ता बनाते बोल के तो लड़ा चल के स्कूल तो छोड़ा नहीं पारे है ওটা তোদের बीच में तोरा मीटिंग दे की करो किंतु स्कूल से यदि तोरा निजर लड़ा छाली के यदि हटाई देबा साइड कर देबा तो तोদের এটা ভবিষ্যৎটা अंधार হয় মানে তোদের নিজের আজি के दिन में जब অবহেলা आज করবা যে তো তোদের লড়া ছলি ভুগি মানে একটা সময় में কারণ লড়া ছলি এইগুলা লড়া ছলি কি নিজের মোর লড়াবো কে নাই বলে তো তোদের জন্য নিজের লড়া ছলি
घर सामने सामने जितना है आज जो स्कूल ना जाते तो के এখন ঠিকই লাগি কিন্তু जब ওই লৰা ছোৱালী ডাঙৰ হকে কাম ধাম নাই পায় ন ওয়ার ঘর में चोर करी ওয়ার घर में चोर करी हिया हाड़िया खाई चली हिया मद खाई चली गम पाय ना এইগুলা ভুগেক লাগি গম পায় না তো এইগুলা করক বদলি এটা হবে কি মই বাগান के মই জানি ন तो एकटाই উপায় পঢ়া লিখা ক্ষেত্ৰ में वो ভাল বা বেয়া জানে खातिर नौकरी पाक ना लगे आज के दिन में नौकरी पाक नहीं पड़े लगे निजार ज्ञान टाका नहीं गमे ना निजार गने कुछ भी करके खाए हाजिरा हलो करके खाए है ना तो ओटा विशेष भावे ना बोलम एक दिन तोरा गोटा आदमी लाइन में तोरा जितना निजे डिस्कस करो निजार निजार लड़ा छोली जार जार स्कूल जाएला हो स्कूल जो जाएला बोठो तोरा कल से एक जन बाइडो स्कूल जो गाड़ी भेजाला ओटा बहुत लाज के बात लगे लड़ा छोली बाइडो नहीं जन्म नहीं दे तो है ना वार दायित्व नहीं लगे नो लगे जानो मैं एकदम तोरा बेया नहीं पाबा मैं यदि बोलक में यदि मोर भूल हो तो मैं आगे माफी मांगी दे तोरा चेष्टा गार्जियन हिसाब से मैं तो देखे आगे मैं माफी मांगी तो दायित्व एदर नहीं खे दायित्व तोदर लगे लड़ा छोली जन्म दिया तो पढ़ाई को लगी गम पाता नहीं जन्म दिया के जोटा शिक्षा बा तुली ताली डांगर कराटा बहुत माने 16 চনৰ পৰাই এডুকেশ্যনৰ ওপৰত কাম কৰি আছো আৰু আজি টাউনৰ মাজত থকা সত্ত্বেও স্পটলাইট এৰিয়াটোত মানে পঢ়া শুনাৰ ক্ষেত্ৰত দেখিছে কিমান অৱহেলা হৈ আছে ল'ৰা ছোৱালীসকলে স্কুল নাযায় বা পঢ়া শুনাৰ ক্ষেত্ৰত অভিভাৱক অভিভাৱকে বহুত অৱহেলা কৰি আছে তাৰ বাবে আমাৰ বিদ্যালয় কৰ্তৃপক্ষই বহুত চেষ্টা কৰিছিলে আৰু আমি যেহেতু নিজে এখন সংগঠন হিচাপে কাম কৰি আছো এখন বেচৰকাৰী সংস্থা হিচাপে কাম কৰিছে সেইবাবে আমি আজি দ্বিতীয়বাৰৰ বাবে ইয়াত উপস্থিত হৈছো আৰু আমি জানিব চেষ্টা কৰিছিলো ইয়াৰ যিসকল অভিভাৱকসকল আছে যে কি অসুবিধা হৈছে তেখেতসকলৰ কাৰণ কোন কোন ছাত্ৰ ছাত্ৰীসকল আহি যদি বিদ্যালয় নাযায় তেতিয়া পৰৱৰ্তী দিনত তেখেতসকলে বহুত অসুবিধাৰ সন্মুখীন হ'ব বা বহু বেয়া কামত লিপ্ত হ'ব পাৰে তাৰ বাবে আমি উপস্থিত হৈছো আৰু তেখেতসকলে আমাৰ বিদ্যালয়ৰ বাইদেউক জনাইছিলে যে তেখেতসকলৰ বোলে যাবলৈ অসুবিধা হয় জোতা চেণ্ডেলৰ অসুবিধা হয় তাৰ বাবে আমি আমাৰ প্ৰচেষ্টাৰে আমি জোতা লৈ আহিছো প্ৰায় 21 গৰাকী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু আমি আশা কৰিছো বা আমি বহু অভিভাৱকৰ লগত কথা পাতিছো আমি বিচাৰো যে তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক যাতে স্কুললৈ পঠায় আৰু আমি তেখেতলোকৰ প্ৰতিশ্ৰুতি দিছো যে অনাগত দিনতো আমি যিমান পাৰো আমাৰ সংস্থাৰ পৰা যিমান সহায় সহযোগিতা লাগে আমি সদায় কৰি যাম হয় চৰকাৰটো বহু পদক্ষেপ হাতত লৈছে ইয়াতে আমি দেখিব পাইছে ইয়াতে অংগনবাদী কেন্দ্ৰ এটা আছে কিন্তু থকাৰ সত্ত্বেও যাতে ল'ৰা ছোৱালীৰ যি মানসিক অৱস্থা বা শাৰীৰিক অৱস্থা খুবেই দুখজনক আৰু আমি বিচাৰো যে যিসকলে আমাৰ স্কুল লগত জড়িত বা এডুকেশ্যন লগত জড়িত যিসকল বিষয় আছে তেখেতসকলৰ যাতে অকমান এইটো অঞ্চলক মানুহে পাৰ হতে পাৰ হৈ যায় এইটো সৰুমৰু অঞ্চলটোক যাতে মানুহে অকমান গুৰুত্ব দিয়ে কাৰণ এই সকল ল'ৰা ছোৱালী যদি আজি বিদ্যালয়লৈ নাযায় তেতিয়াহ'লে পৰৱৰ্তী দিনত তেখেতসকলৰ অৱস্থাও বেয়া হ'ব বা পৰিৱেশো বিনষ্ট হোৱাৰ সম্ভাৱনা আছে প্ৰায়খিনি চাহ বাগিচা অঞ্চলৰ যেহেতু প্ৰধান সমস্যা বুলি ক'ব পাৰি যেহেতু শিক্ষা আৰু স্বাস্থ্য দিশত মানে বহু পিছপৰা তো সেই ক্ষেত্ৰত আমি বহু আগৰ পৰাই শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা বহু চাহ বাগিচা অঞ্চলসমূহত শিক্ষা ছাত্ৰত সজাগতা সভা তথা আৰ্থিকভাৱে দুৰৱস্থা যিখিনি আছে ষ্টুডেণ্টখিনিক তেওঁলোকক মানে সহায়ৰ ক্ষেত্ৰত কাপোৰ কানি হওক বা ড্ৰেছ হওক বা স্কুল বেগ বা বিভিন্ন ধৰণৰ সামগ্ৰী দি সহায় সহযোগিতা আগবঢ়াই আহিছোঁ লগতে আজি আমি উপস্থিত হৈছোঁ শুকানপুখুৰী 7 নম্বৰ লাইনত এই অঞ্চলত যেহেতু শুকানপুখুৰী 7 নম্বৰ অঞ্চলটোত বহু ব্যক্তি এনেকুৱা আৰ্থিক দুৰৱস্থাত ভুগি আছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী আজি বৰ্তমান ড্ৰপ আউট হৈছে আৰু আমি জানিব পৰা মতে 21 গৰাকী ল'ৰা ছোৱালী আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে স্কুলমুখী হ'ব নোৱাৰিছে সেই ক্ষেত্ৰত যেতিয়া আমি গম পালোঁ স্কুল প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে আমাক যেতিয়া আমি জনালে আমাৰ NGO কাৰ্যকৰ্তাসকলক জনাই তেতিয়া আমি আমাৰ টিমটো আহি ইয়াত শৈক্ষিকমূলক আৰু এখন সভা আজি অনুষ্ঠিত কৰিছোঁ আৰু লগতে তেওঁলোকৰ শুকানপুখুৰী 7 নম্বৰৰ 21 গৰাকী কণ ছাত্ৰ ছাত্ৰীক প্ৰতিগৰাকীকে এযোৰকে জোতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ
এগেইনষ্টত গাৰ্জেনসকলক আমি শিক্ষা আৰু স্বাস্থ্যৰ যি মহত্ব তেওঁলোকক বুজাইছোঁ আৰু তেওঁলোকে বুজিছে আৰু যেহেতু যিখিনি ড্ৰপ আউট হৈছে আকৌ ল'ৰা ছোৱালীখিনিক আমি স্কুললৈ কেনেকৈ পঠাব পাৰি আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু যিমান সহায় সহযোগ লাগিব আমাৰ ইউনিয়ন NGO সম্পাদক হিচাপে মই কমল মালিক আৰু টংকেশ্বৰ চাহু আৰু মুখ্য উপদেষ্টা আমাৰ ৰুবুল চাহ ডাঙৰীয়া আছে আৰু তেওঁলোকৰ আমাৰ কণ্টেক্ট নম্বৰ আৰু বাইদেউখিনিৰ আমাক ডিটেইলছখিনি দিয়া আছে আৰু এই স্কুলৰ ক্ষেত্ৰত যেনেকুৱা যি সহায় লাগে আমি এই ক্ষেত্ৰত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমি সদায় আছিলোঁ আৰু সদায় থাকিম আৰু আমি আমাৰ NGOটো আগবাঢ়ি গৈ থাকিব ব্যুৰ' ৰিপৰ্ট অসম টুডে।